এটা ৰাস্তাত মই খোজকাঢ়ি আহি আছো আৰু ৰাস্তাতে আছে এটা ঘৰ এইটো ঘৰ এতিয়া আহক ঘৰৰ ভিতৰলৈ আমি সোমাই যাওঁ আৰু ঘৰৰ ভিতৰত সোমোৱাই এগৰাকী দৃষ্টিহীন ছোৱালী তোমাৰ নামটো কি অনিমা বৰী তুমি চকুৰে সম্পূৰ্ণ নেদেখা ন এইটোৱে হ'ল অনিমা বৰী ঘৰ এইটোৱে হ'ল অনিমা বৰী ঘৰ আৰু এইটো এটা চাংঘৰ সম্পূৰ্ণ এটা ৰাস্তাৰ ওপৰত এই ঘৰটো আছে ভাবিলে আচৰিত লাগে নহয় ৰাস্তাৰ ওপৰত বসবাস কিয় কৰি আছে গোটেইখিনি আৰু এই দৃষ্টিহীন ছোৱালীজনী কিমান কষ্টত আছে সকলো কথা এই ভিডিঅ'টো আপোনালোকক জনাই আছো সম্পূৰ্ণ এটা চৰকাৰী ৰাস্তাৰ ওপৰত এই ঘৰটো বনাই ৰাখিছে মই নাজানো কিয় এইটো কাৰণে এনেকে বনাই ৰাখিব লগা হৈছে মাথাউৰিৰ ওপৰত এপিনে আছে পথাৰ চথাৰ আছে আৰু এইটো হ'ল ৰাস্তা আৰু সেই ৰাস্তাটোৰ ওপৰতে এই ঘৰটো আছে অনিমা বৰী ঘৰ আৰু মই বহুত ভিতৰ ৰাস্তাটো সোমাই আহিছো মোৰ লগত আহিছে অনন্ত আহিছে যাৰ সোণৰ অসম বুলি এটা চেনেল আছে অনন্ত আহিছে সি লৈ আহিছে মই আচৰিত খাইছো যে এই ছোৱালীজনীৰ কথা সি মোক বাৰে বাৰে কৈ আছিলে অনন্তই সেইবাবে আজি অনন্তক ধন্যবাদ জ্ঞাপন কৰিছো বাইকত লৈ আহিছে এটা অতি দুৰ্গম ৰাস্তা ইমানেই বেয়া ৰাস্তা আপোনালোকে চালে নিশ্চয় গম পাব যে ৰাস্তাটো কিমান এটা বেয়া কেনেদৰে আমি আহিছো এটা বহুত এটা মানে এটা বেলেগ এটা যাত্ৰা কৰি ছোৱালীজনী উলিয়াইছোহি আৰু এগৰাকী হ'ল সেই দৃষ্টিহীন ছোৱালীজনীৰ মাতৃ তোমালোকে এনেদৰে যে আছা এনেকে ৰাস্তাৰ ওপৰত ঘৰ বনাই আছা কিয় আছা কোৱাচোন আমাৰ মাটি-বাৰী নাই বাৰু একোৱেই নাই আচ্ছা আমি এনেকৈ আলিৰ ওপৰতে ঘৰটো বনাই থাকিবলগীয়া হৈছে এনেকে থকা কিমান বছৰ হ'ল এনেকৈ থকা 2 মাহমান হৈছে আগতে ক'ত আছিলা আগতে মা-দেউতাৰ ঘৰতে আছিলো মা-দেউতাৰ ঘৰ ক'ত বৰটিকা আচ্ছা তোমালোকৰ ঘৰত এতিয়া তোমাৰ মানুহজন তুমি আৰু ছোৱালী দুজনী ন এই অনিমা ডাঙৰ নে সৰু তাই ডাঙৰ আৰু এজনী ছোৱালী আছে বৰটিকা আইতাকৰ লগত আছে তোমাৰ ছোৱালী 3জনী আছিলে এতিয়া ডাঙৰজনীয়ে মাজুজনীয়ে তোমালোকৰ লগত থাকে এবিনাচোন মাজুজনী এজনী তাই বিনা এই কিহত পঢ়ি আছে ই 6ত স্কুল গৈ আছা না তুমি স্কুল নাই যোৱা কেলে পঢ়িবলৈ পইচা নাই হা আছে মায়েতে ইয়ালৈ লৈ আনিলে মানে তোমালোকে ইয়াত মই থকাৰ কাৰণটো একো ধৰিব নাই এনেকে ৰাস্তাৰ ওপৰত ঘৰ বনাই আছে যে কিয় মানে এনেকে বেলেগত তোমালোকৰ মা-দেউতাৰ ঘৰটো মাটি নাই তোমাৰ মানুহজনৰ কোনো মাটি বাৰী নাই নেকি মাটি-বাৰী মানে মানুহজনৰ তাৰ মমায়েকৰে মাটি-বাৰী তাৰমানে ইয়াত ধান ৰুই থৈছে তাৰ মাহীয়েকে এতিয়া সেইগুণে ঘৰটো বনোৱা নাই আছে এনেকৈ মানে পথাৰৰ মাজত মাটি আছে নেকি এইটোৱে কোনটো আছে এইটো নেকি এইটো চিটটো এই চিটটো যদি ঘৰ যদি আহে তেতিয়া ঘৰ বনাবলৈ দিবনে হা যদি ঘৰ বনাই দিয়ে ঘৰ বনাবলৈ দিব ইয়াত তোমালোকে কেলে বনোৱা নাই এইটো ধান ৰুই থৈছে যে ধান ৰোৱাৰ পিছত ঘৰ বনাব পাৰিবা দেউতাকে কি কৰে তুমি কি কৰা হা কৰিবলৈ যাওঁ এনেকৈ ঘৰটো কিয় বনাব পৰা নাই এনেকে ৰাস্তাত বনাই থৈছে যে ঘৰ ৰাস্তা তাৰমানে অসুবিধা হোৱাৰ কাৰণে অকণমান ঘৰটো বনাব পৰা নাই আচ্ছা মানে পইচা পাতি অসুবিধা হোৱাৰ কাৰণে আৰু ছোৱালীজনী স্কুল পঠিয়া নাই বুলি কৈছে যে ছোৱালীজনী স্কুল পঠিয়াবলৈ তাৰমানে বাইকৰ লগত থাকিবলগীয়া হৈছে এই লগত এইটো জন্ম পাই নেদেখে ন অনিবাই জন্ম পাই নেদেখে কিবা এটা ব্যৱস্থা কৰিম সিহঁতৰ কথাখিনি গোটেইখিনি সোধাই অসমবাসীক জনাই লৈছো আৰু দৃষ্টিহীন এজনী ছোৱালী চলাই থাকোঁতে কিমান কষ্ট হয় এইটো সকলোৱে জানে গতিকে মিষ্টাৰ বিটো আহিছো যে নিশ্চয় কিবা এটা সমাধান কৰি থৈ যাম বুলি কথা দিছো আৰু মই ঘৰটো আপোনালোকক দেখাই দিছো এইটো এটা ঘৰ এই ঘৰটোত 4জন মানুহ থাকে কেনেকুৱা ধৰণৰ এটা অৱস্থা আছে চাওকচোন এখন টিঙৰ চালি এপিনেও বেৰ নাই দুজনীকৈ ছোৱালী পিতৃ-মাতৃ থাকে এপিনেও বেৰ নাই তাকো এটা ৰাস্তাৰ ওপৰত এই ঘৰটো আছে সম্পূৰ্ণ এটা ৰাস্তা মানুহ অহা যোৱা কৰি থকা ৰাস্তাত এটা বিপদসংকুল জেগাত আছে আপোনালোকক দেখাই দিছো গোটেই ভিতৰটো মানে কি কৰা যায় একো ভাবি পোৱা নাই এইটোৱে হ'ল ঘৰ ইনে সৰু এটা ঘৰ আপোনালোকৰ এইপিনে এখন মুকলি পথাৰ আৰু এইপিনে হ'ল ৰাস্তা অনিমা ভিতৰৰ পৰা ওলাই আহিছে তাই হাতত এখন গামোচা লৈ আছে আজি প্ৰথমবাৰৰ বাবে এগৰাকী দৃষ্টিহীন ছোৱালীয়ে এই মিষ্টাৰ বিটোক গামোচা পিন্ধাব গতিকে অনিমা মই ইয়াত আছো তুমি এনেকে এইপিনে মূৰটো হেলাই দিয়া বঢ়িয়া প্ৰথমবাৰৰ বাবে মই দৃষ্টিহীন মানুহৰ বাবে কাম কৰি আছো যদি প্ৰথমভাৱে দৃষ্টিহীন এজনী ছোৱালীৰ পৰা গামোচা পিন্ধিব পাইছো আৰু ভাবি আচৰিত লাগিছে যে সিহঁতে ইমান কষ্টৰে আছে কিন্তু মই আজিলৈকে খবৰ পোৱা নাছিলো অনন্তই আজি লৈ আহিলে আৰু তাৰ বাবে অনন্তক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈ গলো মাক দেউতাকো ঠিকে আছে দুইটা দিন হাজিৰা কওঁ বুলি কৈছে মাটি এডোখৰ আছে মাটি এডোখৰ মমাহঁতৰ মাটি নে কা বুলি কৈছিলা মমায়েকৰ মাটি ন মাটিডোখৰ তোমালোকক দিবনে পইচা দি পেলাই ল'ব লাগিব নেকি দিব বাৰু মাটিডোখৰ দিব কিন্তু সিহঁতি কিন্তু ঘৰ নিজে বনাব লাগিব যিমান কষ্ট কৰিলে ঘৰটো বনাব লাগিব আৰু মই মাত্ৰ এই দৃষ্টিহীন ছোৱালীজনীৰ কাৰণে আহিছো তাইৰ কাৰণে আহিছো তাই ইমান কষ্টত আছে আৰু এই ছোৱালীজনী স্কুল যাব লাগিব কাৰণ এই পৰিয়ালটো বহুত বিপদত আছে ছোৱালীজনী স্কুল যাব তাই স্কুল যাবলৈ মন আছে তাই ক্লাছ 6ত পঢ়ি আছে বাইকৰ কাৰণে বাইকক মাক দেউতাক হাজিৰালৈ যায় বাইকক ৰখিবৰ কাৰণে তাই স্কুল বাদ দিব লগা হৈছে ভাবিছো কিমান এটা ডাঙৰ বিষয় আপোনালোকে সিদ্ধান্ত দিব লাগিব পৰিয়ালটোৰ বাবে কি কৰা যাব অনিমাই গান গাব জানে মই কোৱা শুনিছো তুমি গান গাব জানা বোলে ধুনীয়া গান গোৱা গান এটা গোৱাচোন গাই দিয়া পটককে গাই দিয়া Saka samidim da kariba Uri bare bare ma kariba Saka samidim
সাগৰৰ অতি হাঁহি ঘূৰি ফুৰিছো মনৰে আকাশ তোকে লৈ ঘৰ সাজিছো মোৰ মৰমৰ সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰ। বঢ়িয়া, ধন্যবাদ। আৰু গান গোৱাম আজি, যিহেতু মই ভিডিঅ'টো কৰিবলৈ আছো, বেছি গান গাই দীঘলীয়া নকৰোঁ। গতিকে অনিমাৰ সুন্দৰ কণ্ঠ আছে আৰু তাই গান গাব জানে আৰু বিভিন্ন ধৰণৰ গান মই মাজে মাজে দিবলৈ চেষ্টা কৰিম। গতিকে আজি আহিলোঁ। নাজানো এজনী ছোৱালীৰ বাবে কি কৰিব পাৰে মিষ্টাৰ বিটুৱে বা আমাৰ টিমে, কিন্তু এই ছোৱালীজনীৰ ওচৰলৈ আহি এনেকুৱা দুখ লাগিছে। তাই জন্মৰ পৰাই নেদেখে, বহুত কষ্ট জীৱন পাৰ কৰিছে আৰু এজন হ'ল অনন্ত। সি লৈ আহিছে বহুত বিচাৰি বহুত এটা ভিতৰুৱা অঞ্চল আৰু অজস্ৰজন মানুহ আহিছে, এইখন গাঁৱৰ মানুহ অজস্ৰজন আহিছে, তেওঁলোকে মই অহা গম পায়। আৰু তাই মোৰ বাবে হেনো বহুত দিন অপেক্ষা কৰি ৰৈ আছিলে, হয় নাই অনিমা? মই আহিম বুলি ৰৈ আছিলা। য'ত দৃষ্টিহীন মানুহ থাকে তাত মিষ্টাৰ বিটু যিকোনো প্ৰকাৰে পাবহিয়ে। গতিকে আহি গ'লো, কিবা নহয় কিবা এটা সমস্যা সমাধান কৰি থৈ যাম আজি। এটা কথা জনাও যে এই ছোৱালীজনী, যিজনী ছোৱালী পঢ়িবলৈ আছে, এই কথা কৈছো, তাই যিমানখিনি স্কুললৈ নিব লাগে কিবা কৰিলে সেইখিনি তুমি দায়িত্ব লৈছা ন? অনন্তই গোটেই তাইক চোৱা চিতা কৰিব আৰু প্ৰিন্সিপালৰ লগত কথা পাতিলো, কেয়ানৰ লগত কথা পাতিলো বাৰু। ই মানে অনন্তই বহুতখিনি সহায় কৰি আছে আৰু মোক আজি মাতি আনিলে, দেখিলো ভাল লাগিলে। অনাগত দিনত যেতিয়া এই ছোৱালীজনী, এই দৃষ্টিহীন ছোৱালীজনীৰ বাবে বহুত কিবা কিবি কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে ভাল লাগিছে, অনন্তক ধন্যবাদ জ্ঞাপন কৰিছো যে মোক এইটো গোচৰ কৰাই দিলে। মই চালোহি, ভাল লাগিলে, ধন্যবাদ। মই যিহেতু আহিলো, অহাৰ পিছত সহায় নকৰাকে ক'ৰ পৰা নাযাওঁ, সেইটো হ'ল মোৰ ধৰ্ম, এইটো হ'ল মোৰ যাত্ৰাৰ এটা মানে নিয়ম, মানে সহায় কৰি থৈ যাবই লাগিব। কিন্তু যিহেতু পিতৃ মাতৃ দুইজনে কাম কৰে, কৰ্মক্ষম, কিন্তু মই কাম কৰোঁ সদায় দৃষ্টিহীন লোকসকলৰ বাবে, কাৰণ এওঁলোকক মই সদায় ভগৱান বুলি ভাবোঁ। এতিয়া মই তেওঁলোকক এক আশ্ৰমলৈ নিনো। যেতিয়া এই পিতৃ মাতৃ নাইকিয়া হৈ তাৰ দিন অনাথ হ'ব, সেইদিনাখন মই তেওঁক আশ্ৰমলৈ লৈ যাম, যিখন আমাৰ দৃষ্টিহীন আশ্ৰম বনি আছে। কিন্তু তাৰ আগত যিহেতু এটা ঘৰত আছে, এটা ঘৰ, এইটো যিহেতু ঘৰ, ঠাণ্ডা দিনত ফিৰফিৰীয়া বতাহ মাৰিব, নাজানো এইডোখৰ মাটিত এই দেউতাকে কেতিয়া ঘৰ বনাব পাৰিব, সেইটো মই নাজানো। সেইবাবে মই এই ছোৱালীজনীৰ বাবে দেই, মই দৃষ্টিহীন ছোৱালীজনীৰ বাবে, মই দৃষ্টিহীন মানুহৰ বাবে কাম কৰোঁ। কিছু এটা অনুদান দি থৈ গৈছোঁ, যিটো এইটো লোৱা অনিমা, এইটো লোৱা। তাই যাতে গৰম কাপোৰ কিনিব পাৰে, তাই যাতে ভালকে থাকিব পাৰে, তাই সুৰক্ষিতকে থাকিব পাৰে। আৰু এইজনী ছোৱালীৰ দায়িত্ব, স্কুললৈ লৈ যোৱা দায়িত্ব লৈছে আমাৰ অনন্তই। মোৰ লগত যি আহিছে সতীৰ্থতে কেমেৰা ধৰি আছে। গতিকে আহিলোঁ, দেখুৱালোঁ, মই আকৌ আহিম। এই ঘৰটো এওঁ কিমান কমপ্লিট কৰিব সেইটো মই চাবলৈ আহিম। আৰু যেনেকৈ নহওক তেওঁলোকক ঘৰ ইয়াৰ পৰা তালৈ নিহে এৰিম। হয়তো তেওঁলোকে দুৰ্বল হৈ গৈছে, কি কৰিম কেনি যাম পাত্তা পোৱা নাই, সেইবাবে হয়তো ঘৰ বনাব পৰা নাই। কিন্তু যেনেকৈ নহ'লেও এতিয়া মই ঘৰে বনাই দিলোঁ নাই, কিন্তু বৰ্তমান দৃষ্টিহীন আশ্ৰমখন বনাই আছোঁ। আৰু এজনী ছোৱালীও অনাগত দিনত যেতিয়া এদিন পিতৃ মাতৃ দুই নাইকিয়া হৈ যাব পিছতে প্ৰত্যেকজন দৃষ্টিহীন মানুহেই অনাথ হৈ পৰে, সেই দিনটোত এই মিষ্টাৰ বিটু তাইৰ ওচৰলৈ আহিব আৰু তাইক নিবলৈ চেষ্টা কৰিব। আৰু তাইৰ জীৱনত কিবা দুখ পালে আমি আহি তাইৰ ওচৰত থিয় দিম বুলি প্ৰতিশ্ৰুতি দি আজি এই নিকৰি গাঁৱৰ পৰা, এটা মাথাৰ ওপৰত থকা ঘৰৰ পৰা, জৰাজীৰ্ণ ঘৰৰ পৰা বিদায় মাগিছোঁ। এটা দুখ মন লৈ, বহুত দুখ লাগিছে তাইৰ মনটো চাই। তাইৰ লগত মই আছোঁ বুলি কথা দিছোঁ, তাই মোলৈ অপেক্ষা কৰি আছিলে। সকলোৱে আশীৰ্বাদ কৰিব যাতে অনিমা এটা সুন্দৰ জীৱন পায়, মিষ্টাৰ বিটুৱে সাহস পায়, যাতে অনিমা সদায় গাইড দি থাকিব পাৰে, তাকে কামনা কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।